বোৱাৰী তুমি আকৌ ইয়াত কি কৰিছা? আমাৰ মুনিৰ লগৰ ফ্ৰেণ্ড কেইটামান আহিব, ভাত খোৱাকৈ আহিম বুলি কৈছে। গতিকে সোনকালে সেই ভাত পানী যোগাৰ কৰি দিবা। আহি পাবহিয়ে, তুমি যোৱাচোন পাকঘৰলৈ। ঠিক আছে বাৰু মা। আৰু শুনাচোন, অকল মাংসই নহয় আকৌ দেই, মাছো আছে আৰু পনীৰো আছে, আৰু লগতে সেই ডিমো বইল কৰি দিবা। মা, ইমান গৰমত ইমানখিনি আইটেম অকলে অকলে বনাব পাৰিম জানো? আই কিয় নোৱাৰিবা আকৌ, বিয়া সকাম পতা নাই নহয়। লগৰ সেই 7টা মানুহে আহিব, 7টাক যদি খুৱাব নোৱাৰা আৰু ৰান্ধিবাহি তেনেহ'লে আৰু কিহৰ বোৱাৰী তুমি? নহয় মানে মা, ইমান কম সময়তে ইমানখিনি আইটেম পাৰিম নে নোৱাৰিম সেইটোহে চিন্তা হৈছে। হেৰ' এতিয়া তুমি কমেই পাইছা, আগতে সেই 20টা 30টাকৈ আলহী আহে, অকলে অকলে মাছ মাংস বনাই মেলি খোৱা। মা, বেয়া নাপায় যদি আপুনি মুনিকো অকণমান লাগি দিবলৈ ক'ব। আই তুমি কি কথা কৈছা? মুনিয়ে আকৌ লগৰবিলাকৰ লগত কথা পাতিব নালাগিব জানো? ঘৰখনলৈ যদি আলহী মাতি আনি দুআষাৰ কথাই নাপাতে তেনেহ'লে জানো বেয়া কথা নহ'ব? মা, বৌয়ে ভাত বনাব নোৱাৰো বুলি কৈছে নেকি? সকলে অকলে বোলে ইমানবিলাক আইটেম বনাব নোৱাৰো তেনেকে বুলি কৈছে। নোৱাৰিলে কেনেকে হ'ব? পাৰিব লাগিব। আলহী এটা আহিলে যদি শুশ্ৰূষা কৰিব নোৱাৰে তেনেহ'লে কিহৰ বোৱাৰী? তাকে ময়ো সেইটোকে কৈছোঁ। নহয় মানে ইমান কম সময়তে মাছ মাংস পনীৰ ডিম ইমানখিনি আইটেম বনাই থকাটো সম্ভৱ হ'ব জানো? সেইকাৰণে মই তোমাক অকণমান লাগি দিবৰ কাৰণে কৈছিলোঁ। বৌ, তুমি কি কথা কোৱা? লগৰবিলাক আহিব, সিহঁতৰ লগত কথা নাপাতি মই তোমাৰ লগত সেই পাকঘৰত সোমাই থাকিলেহে হ'ব? ইমান যদি ৰন্ধা বঢ়া কামত বেয়াই পোৱা তেনেহ'লে বিয়াই হ'ব নালাগিছিলে। হ'ব তাই বনাব, তুমি সোনকালে পাকঘৰত লাগাগৈ যোৱা। এই ভণ্টিজনীয়ে যে বৰ মুখে মুখে কথা ক'বলৈ লৈছে। ইমান গেলা গৰমত ইমানখিনি বস্তু বনাবলৈ আজি মোৰ বৰ কষ্ট হ'ব দেই। ক'লেও আকৌ বুজি নাপাব নহয়, উপায় নাই আৰু বনাওঁগৈ। সমন, তোমাক মোৰ কথা কেইটামান ক'বলৈ আছিলে। কি কথা কোৱা? সমন, মোৰ বৰ কষ্ট হৈছে জানা। কষ্ট? কিহৰ কষ্ট হৈছে তোমাৰ? তুমি অফিচলৈ যোৱাৰ পিছৰে পৰা মই অকণোৱে শান্তি নাপাওঁ। অনবৰতে খালি কামেই কৰি থাকিব লাগে। মা আৰু ভণ্টিয়ে অনবৰতে মোক কাম কৰিবলৈকে কৈ থাকে, ইটো কৰা সিটো কৰা। আনকি তেওঁলোকৰ কাপোৰো মই ধুই দিবলগীয়া হয়। কালি মুনিৰ লগৰ 7টামান ফ্ৰেণ্ড আহিছিলে, মই অকলেই মাছ মাংস ডিম সকলোবোৰ বনাবলগীয়া হৈছে। সেই গেলা গৰমখনত মই অকণমান সহায় কৰি দিবলৈ কোৱাৰ পিছতো সহায় কৰি নিদিলে। মোৰ বৰ কষ্ট হৈছে জানা আমন। জুপি, তুমি এইবিলাক কি কথা কৈছা? বোৱাৰী হ'লেতো এইখিনি কষ্ট কৰিবই লাগিব। জানো আমন, বোৱাৰী হ'লে কাম কৰিবই লাগিব, কিন্তু ঘৰখনৰ সকলোবোৰ কাম যে কেৱল মাত্ৰ বোৱাৰীজনীয়ে কৰিব লাগিব তেনেকুৱা কোনোতো কথা নাথাকে। আৰু মইচোন সকলোবোৰ কাম কৰিয়ে আছোঁ, কিন্তু অকণমানতো মা বা ভণ্টিয়ে সহায় কৰি দিব পাৰে, হয়নে নহয় তুমিয়ে কোৱাচোন? অন্ততঃ তেওঁলোকৰ কামখিনিতো তেওঁলোকে নিজেই কৰিব পাৰে। তেওঁলোকৰ সকলো কাম মই কৰি দিব লাগে, আনকি তেওঁলোকৰ বিচনাখনো ময়ে পাৰি দিব লাগে। জুপি, তুমি মাহঁতক ভুল নুবুজিবা। আগতেতো মাহঁতে নিজৰ কাম নিজেই কৰিছিলে, কিন্তু তুমি অহাৰ কাৰণেহে অকণমান এলাহ কৰিছে চাগে। অমন, তুমি এইবিলাক কি কথা কৈছা? মই কি কথা ক'বলৈ লৈছোঁ তুমি অকণো বুজি পোৱা নাই নেকি? মই কাম কৰি বেয়া নাপাওঁ, কিন্তু ৰাতিপুৱাৰ পৰা গধূলি শোৱাৰ আগলৈকে কেৱল মাত্ৰ মই কামেই কৰি থাকিব লাগে। মা আৰু মুনিয়ে দেখিয়ে থাকে ৰাতিপুৱাৰ পৰা ৰাতি শোৱাৰ আগমুহূৰ্তলৈকে মই কিমান কাম কৰোঁ, কিমান কষ্ট হয় মোৰ। তথাপিতো তেওঁলোকৰ বাৰু মোলৈ অকণো বেয়া নালাগেনে? মই যদি অকণমান সময়ো বহোঁ তেনেহ'লে মা আৰু ভণ্টিয়ে মোক বহুত গালি পাৰে। মই মা আৰু মুনিৰ সকলোবোৰ কামেই কৰি দিওঁ। কাপোৰ ধুই দিয়া, কাপোৰ ইস্ত্ৰি দিয়া, কাপোৰ জাপি দিয়া, বিচনা পাৰি দিয়া, সকলোবোৰ কাম ময়ে কৰি দিব লগা হয়। সমন, সেনেকৈ পাৰি নেকি তুমিয়ে কোৱাচোন? জুপি, মাহঁতে তোমাক বহুত ভাল পায়, তুমি মিছাতে মাহঁতক ভুল নুবুজিবা। অমন, তুমি এতিয়াও বুজি পোৱা নাই। মাহঁতে মোক ভাল নাপায়, কেৱল মাত্ৰ কাম কৰা চাকৰৰ গতে ব্যৱহাৰ কৰে। তুমি দেখা হ'লে বুজি পালাহেঁতেন। তুমি মা আৰু ভণ্টিক তেওঁলোকৰ নিজৰ কামবোৰ নিজে কৰিবলৈ ক'বা। জুপি, মই এইবিলাক কথাৰ মাজত নোসোমাওঁ। তাৰমানে তুমি মোৰ কষ্টটো সকলো অনুভৱ কৰিব পৰা নাই আমন। মোৰ হৈ যদি তুমি এষাৰ নোকোৱা তেনেহ'লে কোনে ক'ব? জুপি, মই মা আৰু ভণ্টিক একো ক'ব নোৱাৰোঁ। আচলতে ক'ম বুলি ভাবিলেও মই মা আৰু ভণ্টিক একোৱে ক'ব নোৱাৰোঁচোন। তুমিতো জানাই মই এইখন ঘৰৰ তুলনীয়া ল'ৰাহে। দেউতাৰ কথা নকওঁ, দেউতাক মই সকলোবোৰ কথাই ক'ব পাৰোঁ, কিন্তু মা আৰু ভণ্টিক মই একোৱেই ক'ব নোৱাৰোঁ। মই যদি তোমাৰ হৈ মাহঁতক কিবা ক'বলৈ যাওঁ তেনেহ'লে মা আৰু ভণ্টিৰ পৰা বহুত বেয়া ব্যৱহাৰ পাম, যিখিনি মই সহ্য কৰিবলৈ বৰ টান হ'ব। জুপি, তোমাকচোন মা আৰু ভণ্টিয়ে অকণো ভালেই নাপায়। জুপি, তেওঁলোকে ভাল নাপালেও মই কিন্তু তেওঁলোকক বহুত বেছি ভাল পাওঁ, মোৰ নিজৰ মা বুলি ভাবোঁ। কিন্তু সেইটো কথা সঁচা, আজিলৈকে মায়ে মোক নিজৰ ল'ৰা বুলি কেতিয়াও ভাবিব নোৱাৰিলে। তেনেহ'লেনো তোমাক কিয় তুলি ল'ব লাগে? ইমান যদি নিজৰ ল'ৰা বুলি ভাবিবই নোৱাৰে, এনেকৈ তোমাক মানসিক কষ্ট দিবলৈকে তুলি লৈছিলে নেকি? মই সেইবিলাক কথা একো নাজানো, মাত্ৰ মই এটা কথাই জানো, মোৰ দুইজন দেউতা বহুত ভাল বন্ধু আছিলে। মোক জন্ম দিয়ে
মায়ে এইখন পৃথিৱীৰ পৰা চিৰ বিদায় ল'লে। তাৰপিছত মোৰ ছমাহ হওঁতেনে মোৰ দেউতা ঢুকালে আৰু সেইকাৰণে এইজন দেউতাই মোক এইখন ঘৰলৈ লৈ আহিলে। অঁ বুজিলোঁ, তাৰমানে মাৰ তোমাক তুলি ল'বলৈ একেবাৰে মন নাছিলে। অঁ তুমি ঠিকেই কৈছা, মাৰ তুলি ল'বলৈ একেবাৰে মন নাছিলে। মাৰ অমতত মোক এইখন ঘৰলৈ অনাৰ কাৰণেই মোক মায়ে দেখিব নোৱাৰে আৰু সেইকাৰণে আজিলৈকে মায়ে মোক নিজৰ ল'ৰা হিচাপে গ্ৰহণ কৰিব কেতিয়াও নোৱাৰিলে। বুজিছোঁ, সেইকাৰণে মোক ইমান অৱহেলা কৰে। কি কৰিবা, উপায়টো নাই। মোৰ নিজৰ মা দেউতা থকা হ'লে তোমাক বহুত বেছি মৰম কৰিলেহেঁতেন জুপি। আৰু মই এইটোও জানো যে এইখন ঘৰৰ বোৱাৰী হিচাপে কেৱল মাত্ৰ মোৰ দেউতাইহে তোমাক একচেপ্ট কৰি লৈছে। তাৰ বাহিৰে মা আৰু ভণ্টীয়ে তোমাক কেতিয়াও এইখন ঘৰৰ বোৱাৰী হিচাপে নাভাবেই। আৰু দেউতায়ো মা আৰু ভণ্টীৰ ওপৰত একো ক'ব নোৱাৰে। সেইকাৰণে জুপি অকণমান সহিব লাগিব। এটা কথাই মনত ৰাখিবা জুপি, মানুহে মানুহৰ ওপৰত বহুত দিনলৈ অত্যাচাৰ চলাই থাকিব নোৱাৰে। ভগৱানে ইয়াৰ বিচাৰ কৰিব। তুমি চিন্তা নকৰিবা, সকলোবোৰ নেদেখাজনৰ ওপৰত এৰি দিয়া। আমাৰ ভাল দিন আহিব জুপি, তুমি চিন্তা নকৰিবা। খালি তোমাক এটাই অনুৰোধ জনাওঁ, তুমি সদায় সৎপথত চলিবা। চাবা ভগৱানে তোমাক বহুত সহায় কৰিব। গিৰিয়েক হিচাপে মই তোমাৰ কষ্টটো বুজিছোঁ, কিন্তু মোৰ হাতত একো উপায় নাই। হ'ব দিয়া আমন, ময়ো তোমাৰ কথাটো বুজিছোঁ। তুমি দুখ নকৰিবা, মই আছোঁ নহয় তোমাৰ লগত। ঠিক আছে, ময়ো দুখ নকৰোঁ আৰু তুমিও দুখ নকৰিবা। শুনাচোন তৰালি, জুপিৰ হেনো গাটো বৰকৈ বেয়া। তুমি খবৰ এটা লৈছানে? কাৰোবাৰ গা ভালেই হওক বা বেয়াই হওক, এইবিলাক খবৰ ল'বলৈকে মই ইয়াত আছোঁ বুলি ভাবিছে নেকি আপুনি? হা তৰালি, তুমি কথাবিলাক কিয় এনেকৈ লোৱা? মই তোমাক মানৱীয়তাৰ খাতিৰত খবৰ এটা লোৱাৰ কথাহে কৈছিলোঁ। মোক মানৱীয়তাৰ কথা শিকাব নালাগে আপুনি। ঠিক আছে বাৰু, নিশিকাওঁ। তেনেহ'লে অমনৰ কাৰণে তুমি ভাতটোকে ৰেডি কৰি দিয়া। সি বেচেৰাই জুপিকো চাবলগীয়া হৈছে আৰু অকলে অকলে নিজে নিজে ভাত বনাই আছে। মই সেইবিলাক ভাত চাত বনাবলৈ নাই। বেয়া লাগিছে যদি আপুনিয়ে বনাই নিদিয়ে কিয়? আপোনাৰহে সেইটো মৰমৰ বৰপুত্ৰ, মোৰ নহয় নহয়। তৰালি, বাদ দিয়াচোন আগৰ কথাবিলাক। বহুত বছৰ হ'ল সেইবিলাক কথাৰ, এতিয়া আৰু পাহৰিব হ'ল। আমিনো জীয়াই থাকিম কিমান দিন? জীয়াই থকা দিনকেইটা ভালদৰে কটাওঁ। আগতেও কৈছিলোঁ আৰু এতিয়াও কওঁ, যি হৈ গ'ল হৈ গ'ল। আগৰ কথাবিলাক পাহৰি যোৱা তৰালি। মোক আপুনি কি বুলি ভাবিছে? মই আগৰ কথাবিলাক পাহৰিব লাগে? অসম্ভৱ। মই কেতিয়াও নাপাহৰোঁ সেইবিলাক কথা। মোৰ অন্তৰখন কঠিন নাছিল। আপোনাৰ কাৰণেই, কেৱল মাত্ৰ আপোনাৰ কাৰণেই আজি মোৰ অন্তৰখন কঠিন কৰিবলগীয়া হৈছে। তৰালি, মই মোৰ ভুল বুজি পাইছোঁ আৰু মই বহুত পস্তাওঁ। তোমাক মই আৰু কেনেকৈ বুজাওঁ? বুজিছোঁ, আপুনি ভুল বুজি পাইছে, কিন্তু সকলোৱে জানিব লাগিব যে আপুনি কিমান ডাঙৰ এটা ভুল কৰি থৈছিল। পাৰিব সকলোৰে আগত আপোনাৰ ভুল স্বীকাৰ কৰিব? তৰালি, সেইবিলাক তুমি কি কথা কৈছা? মই যি কৈছোঁ সঁচা কথা কৈছোঁ। সকলোৱে সঁচা কথাবোৰ জানিব লাগিব। বিশেষকৈ অমনে সকলোবোৰ কথা জানিব লাগিব। মা দেউতা, মই কি কথা জানিব লাগিব বুলি কৈ আছা? নাই, সেই মায়ে এনেহে কিবা কিবি গাই আছে। একো কথা নাই। আপুনি তাইৰ আগত কিয় মিছা মাতিছে? আৰু আপুনি এনেকৈ কিমান দিন আৰু মিছা মাতি থাকিব? আপুনি আপোনাৰ মুখা পিন্ধা সভ্য মানুহজনক আৰু কিমান দিন এনেকৈ জীয়াই ৰাখিম বুলি ভাবিছে? দেউতা, মায়ে এইবিলাক কি কথা কৈছে? মই বুজিব পৰা নাই দেউতা। তুমি কি মিছা মাতিছা? তৰালি, এইবিলাক কথা এতিয়া উলিওৱা সময় নহয়। নহয়, আজি অমনে সকলোবোৰ কথা জানিব লাগিব। মা, কি কথা? তুমিয়ে কোৱাচোন, কি সকলোবোৰ কথা? শুন তেনেহ'লে, মই তোক বেয়া পোৱাৰ আচল কাৰণ কি তই জাননে? কাৰণ মই সেইখন ঘৰৰ ল'ৰা নহয়। মোক তুলি লোৱা হৈছে। সেইকাৰণেই তুমি চাগে মোক বেয়া পোৱা। নহয়, সেইটো আচল কাৰণ নহয়। তোক মই নিজৰ আপোন কৰি ল'ব নোৱাৰাৰ কাৰণ হৈছে তোৰ দেউতা। দেউতা? তোৰ দেউতাৰৰ কাৰণে মই তোক কেতিয়াও আপোন কৰি ল'ব নোৱাৰিলোঁ। তই কি ভাবিছ মই মানুহক মৰম কৰিব নাজানো? মোৰ অন্তৰখন কঠুৱা। মোৰ অন্তৰখনত দয়া মমতা বোলা বস্তুটো নাই। এসময়ত মোৰ অন্তৰখনত সেই দয়া মমতা ভালপোৱা মৰম এইবোৰেৰে ভৰি আছিল। কিন্তু মই এটা ডাঙৰ বিশ্বাসঘাতকতাৰ বলি হ'লোঁ, যাৰ কাৰণে আজি মোৰ অন্তৰত দয়া মমতা সেইবিলাক বস্তু দূৰতে আঁতৰ কৰি পঠালোঁ। এতিয়া মোৰ অন্তৰত
কেৱল মাত্ৰ একুৰা জুই জ্বলি থাকে। জুই জ্বলি থাকে। এই জুইকুৰাৰ আঁৰৰ মানুহজন হৈছে তোৰ সন্মুখত ৰৈ থকা এই মানুহজন। আৰু তোক দেখাৰ লগে লগে এই অন্তৰত জ্বলি থকা উমি জুইকুৰা দপ দপকৈ জ্বলিবলৈ ধৰে। হ'ব তৰালি, হ'ব আৰু মই মোৰ ভুল স্বীকাৰ কৰিছোঁৱে দেখোন। মা, দেউতাই এনেকুৱা কি ভুল কৰিলে যাৰ কাৰণে তুমি ইমান কষ্টত থাকিব লগা হৈছে? আজিৰ পৰা প্ৰায় 30 বছৰৰ আগৰ কথা। দেউতা আৰু মই ভাল পায়ে বিয়া হৈছিলোঁ। বিয়াৰ এবছৰৰ পিছলৈকে ঠিকেই আছিল। এবছৰ হৈ যোৱাৰ পাছত মোৰ এটা ডাঙৰ অসুখ হয় আৰু মই বেমাৰত বৰ বেয়াকৈ পৰিছিলোঁ। কেৱল মাত্ৰ বিচনাখনতে পৰি থাকিবলগীয়া অৱস্থা হৈছিল। মই প্ৰায় 6 মাহমান বেড ৰেষ্টত আছিলোঁ। কঁকাল আৰু ভৰিৰ বিষত খোজ কাঢ়িব নোৱাৰাৰ অৱস্থা হৈছিল। মোৰ যে ভাল হ'ব এইটো আশা সকলোৱে বাদ দি দিছিল। মই বেমাৰত পৰাৰ বাবে মোক চোৱা চিতা কৰিবলৈ মোৰ ভণ্টি আমাৰ ঘৰলৈ আহিলে। ঘৰখনৰ সকলো কাম তাই চম্ভালিছিল। কিন্তু সকলোবোৰ তেতিয়াই খেলি মেলি হৈ গ'ল। মা, কি খেলি মেলি হৈ গ'ল মা? তোৰ দেউতাৰা আৰু মোৰ নিজৰ আপোন ভণ্টিয়ে মিলি মোক বিশ্বাসঘাতকতা কৰিলে। হা তৰালি, নাকান্দিবাচোন, বাদ দিয়া নাই এইবিলাক কথা। নাই দেউতা, তুমি মাক বাধা দিব নোৱাৰা। মায়ে ক'ব লাগিব আচল কথা কি। মোৰ বেমাৰৰ সুযোগ লৈ মোৰ নিজৰ ভণ্টি আৰু নিজৰ স্বামীৰ মাজত অবৈধ সম্পৰ্ক হ'ল। তোৰ দেউতাৰে সকলোবোৰ পাহৰি মোৰ ভণ্টিক ভাল পাবলৈ ল'লে। আৰু মোৰ ভণ্টিও মোৰ কথা অলপো চিন্তা নকৰি মোৰ নিজৰ স্বামীৰ লগত সম্পৰ্ক স্থাপন কৰিলে। তাতকৈ আৰু দুখৰ কথা কি হ'ব পাৰে তয়ে কচোন। এফালে মোৰ গা বেয়া আৰু আনফালে মোক স্বামীয়ে দিয়া বিশ্বাসঘাতকতা। সেই দুইটা লৈ মই কেনেকৈ জীয়াই আছিলোঁ সেইটো সময়ত কেৱল মাত্ৰ মইহে জানো। আৰু এই অবৈধ প্ৰেমৰ পৰিণতি জন্ম হলি তই। মোৰ স্বামী আৰু ভণ্টিৰ অবৈধ সন্তান তই। কি মা, তুমি এইবিলাক কি কথা কৈছা? মই যি কথা কৈছো সঁচা কৈছো। তই এটা অবৈধ সন্তান। অবৈধ সন্তান। মোৰ নিজৰ স্বামী আৰু ভণ্টিয়ে দিয়া বিশ্বাসঘাতকতা মই কেনেকৈ সহ্য কৰি আজি পৰ্যন্ত জীয়াই আছো সেইটো কেৱল মাত্ৰ মইহে জানো। প্ৰতিদিনাই মই একুৰা জুইৰ লগত খেলা কৰি থাকোঁ আৰু সেইবিলাকৰ কাৰণে মই তোক কেতিয়াও মৰমৰ দৃষ্টিৰে চোৱা নাছিলোঁ। কিন্তু তই এইটো নাভাবিবি যে তোৰ প্ৰতি মোৰ বেয়া ভাৱ আছে। কেতিয়াবা মই তোৰ কথা ভাবি অকলে কান্দো। কিন্তু মই তাৰ পিছতে মনটোক বুজাওঁ, আগৰ কথাবোৰলৈ মনত পেলাওঁ আৰু নিজকে কঠোৰ কৰি লওঁ। মা, তুমি নাকান্দিবা। মই তোমাৰ কষ্টবোৰ অনুভৱ কৰিব পাৰিছোঁ মা। মই এতিয়া তোমাক কি ক'ম? মোৰতো কোনো দুখ নাই মা। আচলতে মই বৰ দুৰ্ভগীয়া মা, বৰ দুৰ্ভগীয়া। তোৰ গাত দুখ নাই বুলি মই জানো। তোক মৰম কৰিবলৈ, মৰমৰ মা দেখাৰ দিবলৈ মোৰ বৰ মন যায়। কিন্তু মোৰ ভয় লাগে। কাৰণ যাকে মই নিজৰ আপোন বুলি ভাবোঁ, মৰম কৰোঁ, ভাল পাওঁ, সিয়েচোন মোক বিশ্বাসঘাতকতা কৰে। তোক জন্ম দিয়ে তোৰ মায়ে তোক এৰি থৈ অজান দেশলৈ গুচি যায়। তোৰ মাৰ ঢুকুৱাৰ খবৰটো শুনি মোৰ কিন্তু সকলো বেয়া নালাগিছিল। সকলো বেয়া নালাগিছিল। কাৰণ তাই মোৰ লগত বহুত ডাঙৰ বিশ্বাসঘাতকতা কৰিলে আৰু সেই দিন ধৰি মোৰ মন মগজু সকলোবোৰ সলনি হৈ গ'ল। হ'ব দিয়া মা, নাকান্দিবা। আগৰ কথাবিলাক মনত পেলাই আৰু তোমাক নিজক কষ্ট দিয়াৰ বাহিৰে আন একো নোপোৱা। মা, এটা কথা শুনা, মই কিন্তু তোমাক মোৰ নিজৰ মা বুলিয়ে ভাবোঁ। তুমি লাগিলে যিমানেই মোক অনাদৰ নকৰা কিয়,
তোমালৈ থকা মোৰ মৰম আদৰ এইবিলাক সঁচা মা। মই জানো তোৰ অন্তৰৰ কথা। মা, আজিৰ পৰা তুমি মোক নিজৰ সন্তান হিচাপে ল'ব পাৰিবানে মা? মই তোমাক কথা দিছোঁ, মই তোমাক কেতিয়াও দুখ নিদিওঁ আৰু এনেকৈ দুখত থাকিবলৈ মই তোমাক কেতিয়াও নিদিওঁ। তৰালি, পাৰিলে মোক ক্ষমা কৰা। আকৌ কৈছোঁ, মই আজি বৰ লজ্জিত, বহুত লজ্জিত হৈছোঁ। তোমালোকে যদি মোক সেনেকৈ অনাদৰ কৰি থাকা, তেনেহ'লে মই পগলা হ'ব লাগিব আৰু এদিন হয়তো এই পৃথিৱীৰ পৰা নোহোৱা হৈ যাব লাগিব। দেউতা, মোৰ তোমাক ক'বলৈ একো নাই। কি ক'ম মই তোমাক, একো ভাবিয়ে পোৱা নাইচোন। মা, মই তোমাক এটাই ৰিকুৱেষ্ট কৰোঁ, পাৰিলে তুমি দেউতাক ক্ষমা কৰি দিয়া। এনেকৈ আৰু দুখ কৰি কিমান দিন থাকিবা? ঘৰখনত সকলোৱে মিলি জুলি মৰম চেনেহৰ মাজেৰে থাকিলেহে ভাল লাগে মা। ক্ষমা কৰি দিছোঁ, কিন্তু মই সেইখিনি কথা কেতিয়াও পাহৰিব নোৱাৰোঁ, কেতিয়াও নোৱাৰোঁ। মা, নাকান্দিবা। কিমান আৰু দুখ কৰি থাকিবা? হ'ব দিয়া, যি হ'ল আৰু। দেউতাক তুমি মাফ কৰি দিয়া, আৰু দাদা তই মোক মাফ কৰি দিবি। সেই সকলোবিলাক কথা মই আগতেই জানো, মায়ে মোক আগতেই কৈছে। সেইকাৰণে মই তোৰ লগত বেয়া ব্যৱহাৰ কৰোঁ আৰু লগতে বৰ লগতো বেয়া ব্যৱহাৰ কৰোঁ। তাৰ কাৰণে মোক তহঁতে মাফ কৰি দিবি। আজিৰ পৰা আমি সকলোৱে মিলি জুলি থাকিম। আইজনী, মোক ক্ষমা কৰি দিবি। মই আৰু তহঁতৰ মাক কেতিয়াও দুখ নিদিওঁ, কেতিয়াও নিদিওঁ।